নমস্কাৰ অসমীয়া হাজপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মেখেলা চাদৰৰ ধুনিয়া ধুনিয়া কালেকচন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ গতিকে স্কিপ নকৰিব ভিডিওটো সকলোৱে শেষলৈকে চাব আৰু যদি মই দিয়া ভিডিওৰ মাজতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ আছে তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নম্বৰ দিয়াই আছে 9401349031 এই নম্বৰটোত আপোনালোকে কল অথবা হোৱাটছআপ কৰি আপোনালোকে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ আমাৰ পৰা ক্ৰয় কৰি ল'ব পাৰিব আজি প্ৰথমতে আপোনালোকক গামুচা দেখাই দিম গামুচাসমূহ বহুতে মোক বিচাৰি আছিল সেইবাবে আজি আকৌ গামুচা লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আজিৰ ভিডিওত পকুৱা সূতাৰ চাদৰ দেখাম আপোনালোকে বহুতে মোক পকুৱা সূতাৰ চাদৰ বিচাৰি আছিল চাদৰ বিচাৰি থকা সকলে যদি ভিডিওটো চাই আছে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰথমতে এইখন চাও পকুৱা সূতাৰ গামুচা দেখুৱাইছো আমাৰ ঘৰত পোৱা গামুচা হ'ব এইখন জাপি আছে ময়ূৰ চৰাই আছে জুনবিৰি আছে চাওক এয়া যথেষ্ট ডাঙৰকৈ ফুলৰ কাম কৰা হৈছে চাওক প্ৰায় 7 ইঞ্চি ডাঙৰকৈ আছে ফুলৰ সাইজ এটা আগত ফুল লগা পকুৱা সূতাৰ মাটি খালত বোৱা গামুচা হ'ব এইফালে হ'ব এইটো আঁচুটো চাওক যথেষ্ট দীঘল বহল 24 ইঞ্চ বহল আছে আৰু 60 ইঞ্চ দীঘল আছে এইখন চাওক পকুৱা সূতাৰ গামুচা হ'ব আৰু এই গামুচাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस এখন গামুচা আমাৰ পৰা ল'ব পাৰিব 200 টকাত ইয়াৰ পাছতে দেখুৱাইছো এখন চাও এয়া আসলত এনেকৈ ফুলৰ কাম কৰা আছে এটা আগত ফুল লগা পকুৱা সূতাৰ গামুচা হ'ব প্ৰাইস আহিব 200 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইটো এটা আছে ডিজাইন চাও এয়া এইটো এটা আছে ডিজাইন পিওর পকুৱা সূতাৰ গামুচা হ'ব ফুলৰ সাইজ আছে প্ৰায় 7 ইঞ্চি ডাঙৰকৈ আৰু আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰে আমাৰ ঘৰত পোৱা গামুচা হ'ব এইবিলাক প্ৰাইস আহিব 200 रुपीस যথেষ্টখিনি ডিজাইন আছে মই ডিজাইনখিনি আপোনালোকক দেখুৱাই দিছো আপোনালোকে বুকিং কৰোতে ডিজাইনসমূহ দি নিদিব আমি আমাৰ ফালৰ পৰা ডিজাইনসমূহ আপোনালোকক দি দিম সকলোবোৰ ডিজাইনতে বহুত বেছি গামুচা अवेलेबल নাথাকে কিছুমান ডিজাইনত বহুত বেছি গামুচা থাকে আৰু কিছুমানত অলপ কমকৈ থাকে সেইভাবে ডিজাইনসমূহ আমি আপোনালোকক মিলাই দিম আপোনালোকে গামুচা যিসকলে পছন্দ কৰে তেওঁলোকে ডিজাইন বিলাক আমাক সিলেক্ট কৰি নিদিব এখন আছে চাও এখন আছে চাও এয়া কিমান যে বেছি ধুনিয়া চাওকচোন কোৱালিটি যথেষ্ট ভাল পাব আৰু প্ৰাইস আহিব 200 रुपीस কেৱল মাত্ৰ 200 টকা এখন আছে চাওক এয়া বহুত বেছি ধুনিয়া হয় আৰু এটা আগত এনেকৈ আঁচুমৰা থাকিব আৰু আমটো আগত ফুল দিয়া থাকিব প্ৰাইস আহিব 200 रुपीस কেৱল মাত্ৰ 200 টকা ইয়াৰ পাছতে দেখুৱাইছো এখন আছে চাওক এয়া ইয়াৰ পাছতে দেখুৱাইছো পকুৱা সূতাৰ দুটা আগত ফুল লগা আৰু মাজত বুটা থকা গামুচা এনেকুৱা ধৰণৰ গামুচাসমূহ আমাৰ সচৰাচৰ ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰয়োজন হয় নামঘৰলৈ অহা যোৱা কৰিবলৈ বা বিয়াৰ মানদান ধৰিবও পাৰে এনেকুৱা গামুচাসমূহ খুব বেছি ধুনিয়া হয় কোৱালিটি চাও দুটা আগতে এনেকৈ ফুল বসা থাকিব এয়া চাও আৰু মাজে মাজে বুটা দিয়া থাকিব আৰু বুটাৰ মাজে মাজে ৰুলেক্স মৰা হৈছে চাওকচোন বহুত বেছি ধুনিয়া হয় যথেষ্ট দীঘল বহল হ'ব গামুচাসমূহ আৰু এই গামুচাখন পছন্দ হলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 350 रुपीस কেৱল মাত্ৰ 350 টকা তেনেকুৱা এখন গামুচা আপোনালোকে পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইটো এটা আছে ডিজাইন চাওক এয়া মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে পিওর পকুৱা সূতাৰ গামুচা হ'ব দুটা আগতে এনেকৈ ফুল বসা থাকিব এইটো এটা আছে ফুলৰ ডিজাইন চাব এয়া এইটো এটা আছে ফুলৰ ডিজাইন চাওক এয়া চাওক কোৱালিটি যথেষ্ট ভাল পাব আৰু ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে মাটি খালত বোৱা ধুলাই পাটৰ গামুচা দেখুৱাইছো চাওক পাট বোৱা গামুচা হ'ব এটা আগত ফুল বসা থাকিব আৰু মাজত বুটা দিয়া থাকিব আনটো আগত কাখৈ আৰু বুটা দিয়া থাকিব আঁচু মৰা থাকিব চাওক এয়া এইবিলাক গামুচাও আমাৰ ঘৰতে বৈ থকা হৈছে এইখন চাওক মাজে মাজে এনেকৈ জাপি বুটাৰ কাম কৰা আছে আৰু এইটো আগত এনেকৈ
আঁচু আৰু ফুল মাৰি দিয়া হৈছে, কাষৈ মাৰি দিয়া হৈছে। আৰু এই গামোচাখন আপোনালোকে জোৰণীয়া গামোচা হিচাপেও ব্যৱহাৰ কৰিব পাৰে। 75 ইঞ্চ দীঘল আছে আৰু 26 ইঞ্চ বহল আছে। দৰাই যিখন বিয়াত জোৰণীয়া গামোচা লয় সেই জোৰণীয়া গামোচাও কৰিব পাৰে আপোনালোকে। সেইবাবে আমি দুয়োটাৰ আগত ফুল দিয়া নাই। জোৰণীয়া গামোচাসমূহত যিহেতু দুয়োটাৰ আগতে ফুল দিব নাপায় বুলি কয় আমাৰ, সেইবাবে এটা আগত ফুল দি আৰু এটা আগত কাষৈ দি পেলাই বনোৱা হৈছে। আপোনালোকে এই গামোচাসমূহ জোৰণীয়া গামোচা হিচাপেও ল'ব পাৰে। আপোনালোকে এই গামোচাসমূহ আমাৰ পৰা ল'ব পাৰিব 850 rupees। এইটো এটা আছে ফুলৰ ডিজাইন, চাওক কিমান বেছি ডাঙৰ, চাওকচোন ফুলটো। এয়া যথেষ্ট ধুনীয়াকৈ ফুলৰ কাম কৰা আছে আৰু মাজে মাজে চাওক এনেকৈ জাপি বুটা দিয়া আছে, বহুত বেছি ধুনীয়া হয়। আৰু এইটো আগত এনেকৈ বুটা কাষৈ আৰু আঁচু মাৰি দিয়া হৈছে, চাওক। এয়া প্ৰাইস আহিব 850 rupees, কেৱল মাত্ৰ 850 টকা। পছন্দ হলে দেৰি নকৰিব, স্ক্ৰিনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। এয়া চাওক, এখন আছে চাওক। এয়া পছন্দ হলে স্ক্ৰিনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে পিয়ৰ টচৰ গামোচা দেখুৱাইছো, চাওক মাটিশালত বোৱা পিয়ৰ টচৰ গামোচা হ'ব এয়া। এইখন চাওক কলচি ডিজাইনত এনেকৈ ফুল কৰা আছে আৰু মাজে মাজে এনেকৈ বুটা কৰা আছে, চাওক কোৱালিটি বহুত বেছি ভাল পাব। মাটিশালত বোৱা পিয়ৰ টচৰ গামোচা হ'ব। দুয়োটা আগতে এনেকৈ ফুল বসা থাকিব আৰু 72 ইঞ্চ দীঘল হ'ব, 25 ইঞ্চ বহল হ'ব। পিয়ৰ টচৰ মাটিশালত বোৱা গামোচা হ'ব। আৰু এই গামোচাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1400 rupees, কেৱল মাত্ৰ 1400 টকাত ল'ব পাৰিব। পছন্দ হলে স্ক্ৰিনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। এইটো এটা আছে ফুলৰ ডিজাইন, চাব এয়া চাওক ডলি সূতাৰে ফুলৰ কাম কৰা আছে। দুইটা আগতে কাষৈ মৰা আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে, চাওক পিয়ৰ টচৰ গামোচা মাটিশালত বোৱা হ'ব আৰু প্ৰাইস আহিব 1400 rupees, কেৱল মাত্ৰ 1400 টকা। এখন আছে এনেকুৱা ধৰণৰ যথেষ্টখিনিয়ে গামোচা আমাৰ আছে, আপোনালোকে ল'ব পাৰিব। যিসকলৰ প্ৰয়োজন তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব। এয়া চাওক, এয়া ইয়াৰ পাছতে আপোনালোকক দেখুৱাইছো পকুৱা সূতাৰ মাটিশালত বোৱা ৰিহা, চাওক এইখন চাওক পকুৱা সূতাৰ মাটিশালত বোৱা ৰিহা হ'ব। মেৰুন কালাৰত আছে। পাৰিটো এয়া মাছটো প্লেন কৰি ৰখা হৈছে আৰু আঁচলত এনেকৈ কেশৰ কাম কৰা হৈছে, চাওক এয়া খুব ধুনীয়াকৈ আঁচলত কেশৰ কাম কৰা হৈছে। মাটিশালত বোৱা পিয়ৰ পকুৱা সূতাৰ ৰিহা হ'ব এইখন। চাদৰৰ তলত পিন্ধিবৰ বাবে এই ৰিহাখন ব্যৱহাৰ কৰা হয়। নামঘৰলৈ যাওঁতে বা যিকোনো ধৰ্মীয় অনুষ্ঠানতে আমাৰ ৰিহাখন লাগে। আৰু টচৰ ৰিহাখন পিন্ধিব, টচৰ বা মুগা ৰিহাখন গৰমত পিন্ধিবলৈ অসুবিধা হয়, সেইবাবে এনেকুৱা পকুৱা সূতাৰ ৰিহাখন আপোনালোকে চাদৰৰ তলত পিন্ধিবৰ বাবে ল'ব পাৰে। এই ৰিহাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 700 rupees, কেৱল মাত্ৰ 700 টকা। পছন্দ হলে স্ক্ৰিনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে পকুৱা সূতাৰ চাদৰ দেখাইছো। পকুৱা সূতাৰ চাদৰ মোক বহুতে বিচাৰি আছিলে, মই দেখুওৱা হোৱা নাছিলে, ববলৈ দি থোৱা আছিলে, চাদৰসমূহ ৰেডি হোৱা নাছিলে, সেইবাবে আপোনালোকক দেখুৱাব পৰা নাছিলো। আজি ৰেডি হৈছে, আপোনালোকক দেখাবৰ বাবে লৈ আনিছো। এইখন চাওক পকুৱা সূতাৰ চাদৰ হ'ব, ঘৰত ল'ব পৰা পকুৱা সূতাৰ চাদৰ। পাৰিটো আছে মেৰুন কালাৰত আৰু এনেকৈ আঁচলত আঁচু মৰা থাকিব, মাছটো প্লেন কৰি থাকিব। ঘৰত সচৰাচৰ যিসকল মহিলাই চাদৰ মেখেলা পিন্ধে তেওঁলোকৰ কাৰণে এই চাদৰখন খুব ভাল হ'ব ঘৰত পিন্ধিবৰ বাবে। আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 370 rupees, কেৱল মাত্ৰ 370 টকা। ইয়াৰ পাছতে এটা আছে, এইটো চাওক এয়া পাৰিটো হ'ব মুগা কালাৰত, চাওক মুগা কালাৰত পাৰিটো আহিব। আঁচলত এনেকৈ থাকিব প্লেন কৰি আঁচু মৰা থাকিব, আঁচলত এনেকৈ আঁচু মৰা থাকিব আৰু মাছটো প্লেন কৰি থাকিব। আৰু এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 370 rupees, কেৱল মাত্ৰ 370 টকা। ইয়াৰ পাছতে এখন আছে ব্লু কালাৰৰ পাৰিত, চাওক এয়া পিয়ৰ পকুৱা সূতাৰ চাদৰ হ'ব, মাটিশালত বোৱা আৰু যথেষ্ট দীঘল বহল হ'ব। 120 ইঞ্চ দীঘল হ'ব আৰু 38 ইঞ্চ বহল হ'ব, চাওক এইখন শকত ডাঙৰ সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব। এইখন আছে ব্লু কালাৰৰ পাৰিত, চাওক পছন্দ হলে দেৰি নকৰিব, স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। প্ৰাইস আহিব 370 rupees, 370 টকা। এইখন আছে অৰেঞ্জ কালাৰৰ পাৰিত, চাওক এয়া
এয়া অৰেঞ্জ কালাৰৰ পাৰিত আছে আৰু আচলত এনেকৈ অৰেঞ্জ কালাৰেৰে আঁচু মৰা হৈছে আৰু মাছটো এনেকৈ প্লেন কৰি আছে ঘৰত পিন্ধিবৰ বাবে খুব ভাল হ'ব আৰু গৰমত এনেকুৱা চাদৰসমূহ আপোনালোকে নামঘৰলৈও পিন্ধি যাব পাৰে আৰু ভাল লাগিলে দেৰি নকৰিব স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন এখন আছে বুৱাৰী ৰং আমাৰ যেটো বুৱাৰী ৰং বুলি কয় সেই বুৱাৰী ৰঙত আছে এইখন এয়া চাওক এটো হ'ব পাৰিটো আৰু এয়া হ'ব আচলৰ কাম চাও সিম্পল চাদৰ দীঘল বহল হ'ব সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব হকতখিন আৰু প্ৰাইস আহিব 370 रुपीस পছন্দ হলে দেৰি নকৰিব স্ক্ৰীনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পদ্মিনী কটনৰ মাটিশালত বোৱা মিচিং জোৰা দেখাইছো চাব আপোনালোকক এজোৰ আছে গ্ৰীন কালাৰত এখন চাদৰখন হ'ব চাও এখন চাদৰখন খুব বেছি ধুনিয়া হয় গ্ৰীন কালাৰত আছে এয়া এটা তলতে ঘাইপটি কৰা হৈছে মাল্টি কালাৰত আৰু ওপৰলৈ এনেকৈ পাহাৰ ডিজাইনত চাওক আৰু এই কাপোৰজোৰত ডাবল ঘাই কৰা হৈছে দুটাকৈ ঘাই আছে চাওক তলতে এটা ঘাই আছে ওপৰত এনেকৈ কালাৰ মিলাই মিলাই পাহাৰ ডিজাইনত কাম কৰা আছে আকৌ এটা ঘাই আকৌ ওপৰলৈ এনেকৈ ফুলৰ কাম চাওক বহুত বেছি ধুনিয়া হয় পিওৰ পদ্মিনীৰ মাটিশালত বোৱা চাদৰ জোৰা হ'ব এখন চাদৰখন চাওক মাজে মাজে চাওক এনেকৈ বুটা কৰা আছে মাল্টি কালাৰত এয়া এয়া বহুত বেছি ভাল পাব কোৱালিটি মাটিশালৰ কাপোৰ আমাৰ ধেমাজিৰ মাটিশালৰ কাপোৰৰ কথা সকলোৱে জানে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা চাওকচোন কিমান যে বেছি ধুনিয়া মাল্টি কালাৰত কৰা আছে আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো আৰু লগত থাকিব মেখেলাখন চাব এখন মেখেলাখন হ'ব চাওকচোন বহুত বেছি ওপৰলৈকে এনেকৈ ফুল আৰু বুটা মিলাই কাম কৰা হৈছে বহুত বেছি ধুনিয়া হয় গ্ৰীন কালাৰৰ কাপোৰ মাল্টি কালাৰত ফুলৰ কাম কৰা হৈছে আৰু এই কাপোৰজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2900 रुपीस কেৱল মাত্ৰ 2900 টকাত এই কাপোৰজোৰ আপোনালোকে পাই আছে পছন্দ হলে স্ক্ৰীনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ দেখুৱাইছো অৰেঞ্জ কালাৰত আছে চাওক এয়া অৰেঞ্জ কালাৰত আছে এইজোৰ এইখন প্ৰথমতে চাদৰখন চাও এয়া হ'ব আচলৰ কাম এয়া येलो আৰু ব্ল্যাক এৰে এনেকৈ মাল্টি কালাৰত কৰা আছে আৰু ওপৰলৈ পাহাৰ পাহাৰ ডিজাইনত ফুলৰ কাম কৰা হৈছে চাওক এয়া পিওৰ পদ্মিনীৰ মাটিশালত বোৱা জোৰা হ'ব মাজে মাজে এনেকৈ মাল্টি কালাৰত গুটেই চাদৰখনৰ গাতে বুটাৰ কাম কৰি দিয়া হৈছে কালাৰটো বহুত বেছি মৰম লগা চাওকচোন আৰু লগত থাকিব এইখন মেখেলাখন চাওক এয়া যথেষ্ট ওপৰলৈকে মেখেলাখনত ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে মাটিশালৰ কাপোৰ আৰু লগত থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা এয়া এইকেইটা আহিব সাইড পাৰি কেইটা মাল্টি কালাৰত কৰা আছে আৰু এইটো আহিব ব্লাউজৰ পিছটো চাওক এয়া খুব ধুনিয়া হয় কোৱালিটি বহুত বেছি ভাল পাব আৰু যথেষ্ট দীঘল বহল হ'ব আৰু এই কাপোৰজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2900 रुपीस কেৱল মাত্ৰ 2900 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ জোৰা দেখাই দিছো আপোনালোকক এইজোৰ প্ৰথমতে চাব পিওৰ টছৰ জোৰা হ'ব হোৱাইট টছত যেটো আমাৰ নৰমেল টছ কয় মুগা টছ সেই মুগা টছ বোৱা জোৰা হ'ব এইজোৰ একেবাৰে আনকমনকৈ এটা নতুন ডিজাইনত বোৱাইছো কাপোৰজোৰ আমাৰ ঘৰতে বোৱা কাপোৰ যেটো কেঁচা মুগা কয় সেই কেঁচা মুগাৰ জোৰা বুলি ক'ব পাৰে আপোনালোকে এই কাপোৰজোৰক এয়া চাওক এইটো হ'ব চাদৰখনৰ আচলটো এয়া চাওক পিংক কালাৰত এনেকৈ ফুলৰ কাম কৰা হৈছে কিমান বেছি ধুনিয়া চাওক আৰু ওপৰলৈ এনেকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে ডাঙৰ ডাঙৰকৈ আৰু গুটেই চাদৰখনৰ গাতে সৰু সৰুকৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাদৰখন অকনমান সিম্পলকৈ কৰা আছে মেখেলাখন যথেষ্ট হেভিকৈ কৰা আছে কাপোৰজোৰত চাব এইখন মেখেলাখন চাওক মেখেলাখনত বহুত বেছি ওপৰলৈকে ফুলৰ কাম কৰা আছে আঁঠুৰ বহুত বেছি ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে চাওক এইখন হ'ব মেখেলাখন বহুত বেছি ভাল পাব আপোনালোকে কোৱালিটি যথেষ্ট ভাল পাব আমাৰ ঘৰত বোৱা কাপোৰ হ'ব এইবিলাক লগত থাকিব এইটো ব্লাউজৰ পিছটো চাওক এইটো ব্লাউজৰ পিছটো হ'ব কেঁচা মুগাৰ কাপোৰ হ'ব হোৱাইট টছত মুগা টছ বোৱা জোৰা হ'ব লগত থাকিব চাদৰখনৰ সাইড পাৰি কেইটা চাব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব চাওক এয়া 7
8টা পাৰি দিয়া আছে ইয়াতে এটা পাৰি ব্লাউজৰ পিছৰ কাৰণে ৰখা হৈছে আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7500 rupees কেৱল মাত্ৰ 7500 টকাত ইমান বেছি ধুনীয়া এযোৰ মেখেলা চাদৰ আপোনালোকে পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এযোৰ দেখুৱাইছো পিওৰ টছৰ জোৰা চাওক এয়া পিওৰ টছৰ ব্লেক টছ বুৱা হৈছে জোৰা হ'ব এইযোৰ মাটিশালত বুৱা পিওৰ টছৰ জোৰা হ'ব আমাৰ ঘৰতে বুৱা গুণাৰে ফুলৰ কাম কৰা হৈছে চাব এইখন চাদৰখন চাওক একেবাৰে সিম্পল জোৰা এনেকৈ আচলতে এটা গুণাৰ ফুল দিয়া হৈছে আৰু গোটেই চাদৰখনতে এনেকৈ সৰু সৰুকৈ দুটাকৈ বুটাৰ কাম কৰা হৈছে চাওক মই ওচৰৰ পৰা দেখুৱাইছো ইয়া গুণাৰ কাম কৰা হৈছে কোৱালিটি যথেষ্ট ভাল পাব পিওৰ টছৰ সিম্পল জোৰা যি সকলে সিম্পলত কাপোৰ পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে এই কাপোৰযোৰ খুব ধুনীয়া হ'ব লগত থাকিব এইখন মেখেলাখন চাওক মেখেলাখনটো এনেকৈ চাদৰখনৰ নিচিনাকৈ সিম্পলকৈ এটা পাৰি দিয়া হৈছে ফুল দিয়া হৈছে আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰা হৈছে লগত সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব সাইড পাৰি আৰু ব্লাউজ পিস কেটা কটা হোৱাই নাই তাতখালতে আছে কাপোৰযোৰ ৰেডি হৈছে মই ভাবিলো আপোনালোকক দেখুৱাই দিও আৰু পছন্দ হলে এই কাপোৰযোৰ স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ল'ব পাৰিব 6000 rupees কেৱল মাত্ৰ 6000 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এযোৰ দেখুৱাইছো এইযোৰ চাও পিওৰ টছৰে জোৰা হ'ব ৰেড আৰু ইয়েলৰে মাল্টি কালাৰত ফুলৰ কাম কৰা হৈছে এইখন চাদৰখন আহিব চাব এয়া এইখন চাদৰখন আসলতে এনেকৈ ৰঙাৰে ফুলৰ কাম কৰা হৈছে আৰু মাজে মাজে হালধিয়াই মিনা কাম কৰি দিয়া হৈছে সব যথেষ্ট ভাল পাব আৰু দুলাইন এনেকৈ ডাঙৰকৈ বুটা কৰি দিয়া হৈছে মাল্টি কালাৰত আৰু গোটেই চাদৰখনৰ গাতে সৰু সৰুকৈ এনেকৈ ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে ৰঙা আৰু হালধিয়া ৰঙৰ বুটাৰে সব এয়া মাটিশালত বুৱা পিওৰ টছৰ জোৰা হ'ব আমাৰ ঘৰতে বুৱা কাপোৰ হ'ব এইবিলাক যথেষ্ট দীঘল বহল পানা পাব সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব লগত থাকিব এইখন মেখেলাখন চাও এয়া যথেষ্ট ওপৰলৈকে ফুল আৰু বুটাৰ কাম মিলাই বেলা কাম কৰি দিয়া হৈছে আৰু লগত থাকিব এইকেইটা সাইড পাৰি কেইটা চাও এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব এয়া চাও বহুত বেছি ধুনীয়া মাল্টি কালাৰত সাইড পাৰি কেইটা কৰা হৈছে আৰু লগত থাকিব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো এয়া চাও এইটো আহিব ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰখা থাকিব আৰু এই কাপোৰজোৰ পছন্দ হলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 8500 টকা 8500 rupees কেৱল মাত্ৰ 8500 টকাতে পাই আছে ইমান ধুনীয়া এযোৰ পিওৰ টছৰ জোৰা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ এখন সিম্পল মেখেলা দেখাই দিছো এইখন চাও পিওৰ টছৰ সিঙ্গল মেখেলা হ'ব এয়া পাৰ্পল কালাৰৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাও খুব বেছি ধুনীয়া হয় আমাৰ ঘৰতে বুৱা মেখেলা 38 ইঞ্চ বহল হ'ব আৰু 95 ইঞ্চ দীঘল হ'ব সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু পছন্দ হলে এই মেখেলাখন আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এই মেখেলাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 rupees কেৱল মাত্ৰ 2600 টকাত পাই আছে ইমান বেছি ধুনীয়া এখন হাতে বুৱা মেখেলা আৰু আমাৰ এই কাপোৰসমূহত কোনো ধৰণৰ মাৰ দিয়া নাথাকে আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰে মাৰ দিয়া কাপোৰসমূহ পিন্ধিবৰ বাবে খমখমিয়া হয় কিন্তু আমাৰ কাপোৰসমূহ চাওক ইমান বেছি ধুনীয়া কোমল হ'ব টছৰ কাপোৰ হলেও আৰু যথেষ্ট ডাঠ পিচ পাব কোৱালিটি ভাল পাব পছন্দ হলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এইখিনিতে আপোনালোকক জনাও আপোনালোকে আমাৰ কাপোৰসমূহ প্ৰতি দেওবাৰে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব প্ৰতি দেওবাৰে 10 বজাত আপোনালোকৰ মাজলৈ আমি ভিডিও এৰি দিম আৰু ভিডিওত যিখিনি কাপোৰ দেখুৱাও সেই কাপোৰসমূহ আমি একেবাৰে কম প্ৰাইজত আপোনালোকৰ মাজলৈ এৰি দিম আৰু যদিহে পছন্দ হয় দেওবাৰৰ দিনটোতে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰি বুকিং কৰিব আৰু সেই দিনটোতে আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা কাপোৰসমূহ ল'ব পাৰিব
আজি মোৰ কালেকশ্যনসমূহ ইমানেই আছিলে মোৰ কালেকশ্যনসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে কাপোৰসমূহ কম দামতে ল'ব পাৰে আৰু নতুনকৈ যিসকলে মোক চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ